বা আমগুৰি বাগানত আহিছিলোঁ নাজিৰা সমষ্টিৰ আৰু বাকী জেগাবিলাকতো গৈছিলোঁ। ইয়াতে ৰাইজে বিচাৰিছে যে তেওঁলোকক ঘৰখিনি বেলেগ এটা জেগালৈকে লৈ যাবৰ কাৰণে আমি মেনেজাৰৰ লগত কথা পাতি এইটো ব্যৱস্থা কৰি দিম আৰু ঘৰখিনি বনাবৰ বাবেও তেওঁলোকক আমি পুঁজিৰ যোগান ধৰিম। বিদ্যালয় 10 তাৰিখৰ পৰা খুলিব, কিন্তু হয়তো গোটেইখিনি নোৱাৰিব, অকণমান আমি বেলেগ ব্যৱস্থা কৰিব লাগিব। ডিচিয়ে চিন্তা কৰিব। আহোম দলংখনৰ ওপৰতো মোক মেমৰেণ্ডাম দিছে যে দলংখন একেবাৰে বেয়া হৈ গৈছে, আমি ঠিক কৰি দিম। চাওক, সকলো মানুহৰ মাটি নাই, কিন্তু ইয়াত এটা সুবিধা আছে, এটলিষ্ট বাগানৰ পৰা আমি মাটিখিনি ল'ব পাৰিম। মথাউৰিটো মই কিমান কিলোমিটাৰ কি কথাটো নাজানো, কিন্তু ৰাইজে দাবী দিছে, মই ডেফিনেটলি ইঞ্জিনিয়াৰক পঠাই চাই ল'ম। বানপীড়িত সাংবাদিক, ঠিক আছে, আপোনালোকৰ কাৰণে চাই দিম কি কৰিব পাৰোঁ। চব আমি অলৰেডি কৈ দিছোঁ যে বিনা পইচাত কোনো ফিজ নোলোৱাকৈ আমি চব ডুপ্লিকেট ওলাই দিম। অলৰেডি ইউনিভাৰ্চিটিবিলাকে নটিচ দিয়ে দিছে, গতিকে সেইটো কাৰণে কোনেও চিন্তা কৰিবলগীয়া নাই। খালি পৰিস্থিতিটো অলপ খাম কাটি লওক, বাকী মাৰ্কশ্বিট লাগে, কাগজ পত্ৰ লাগে, কিতাপ লাগে, ইউনিফৰ্ম লাগে, আমি চব যোগান ধৰিম। আমি অলৰেডি কৈছোৱে যে হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টৰ কাৰণে 1000 টকা, ডিগ্ৰীৰ কাৰণে 3000, পোষ্ট গ্ৰেজুৱেটৰ কাৰণে 5000 টকা অহাকালি আমি ৰিলিজ কৰি দিম, যাতে কিতাপ পত্ৰ বহি কাগজ কিনিব পাৰে আৰু বিনামূলীয়া কিতাপ ইতিমধ্যে আহি পাইছে। 18,000 একাউণ্টত সোমোৱা নাই, একাউণ্টৰ খেলি মেলি থকাৰ কাৰণে এতিয়া ডিচিসকলে বহি ঠিক কৰি আছে। 18,000 একাউণ্টত, মানে মানুহৰ যিহেতু কাগজ পত্ৰ গ'ল, একাউণ্ট নম্বৰবিলাক কোনোবাই 0টো ভুল কৰি দিছে, কোনোবাই 1টো ভুল কৰি দিছে, 18,000 পৰিয়ালে পোৱা নাই। তাৰ এতিয়া চেষ্টা কৰি আছে কাৰেক্ট কৰাৰ কাৰণে, নহ'লে আমি ড্ৰাফ্ট বা চেক দি দিম। আপোনালোকে ময়ূৰক কৈ দিব, মই গোটেই সহায় কৰি দিম। 18টা পৰিয়ালক আপোনালোকে য'তে কয় আমি ঠিক কৰি বহাই দিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।